বহিৰাজ্যত পুনৰ বালিপৰাৰ এগৰাকী যুৱকৰ মৃত্যুৰ ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। শোণিতপুৰৰ চাৰিদুৱা আৰক্ষী থানাৰ অধীনৰ বালিপৰা চাহ বাগিচাৰ মুন ভূমিজ নামৰ যুৱকজনৰ আকস্মিকভাৱে মৃত্যু ঘটে। যোৱা 20 মেত যুৱকজনে কৰ্মসংস্থাপন বিচাৰি সুদূৰ বাংগালুৰুলৈ গৈছিল। মুন ভূমিজে বাংগালুৰুলৈ গৈ থকা অৱস্থাতে আদবাটতেই হঠাৎ চলন্ত ট্ৰেইনৰ পৰা পিছলি পৰি আকস্মিকভাৱে মৃত্যুমুখত পৰে। আৰ্থিক সংকটৰ বাবে পৰিয়ালে মুন ভূমিজৰ মৃতদেহ ঘৰলৈ ঘূৰাই আনিব নোৱাৰাৰ বিষয়টো খবৰ লাভ কৰাৰ পাছতেই ৰঙাপুৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে মুন ভূমিজৰ মৃতদেহটো ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিয়াত অসহায় পৰিয়ালটোৱে এতিয়া সকাহ পাইছে। লগতে এই ক্ষেত্ৰত সহায় কৰাৰ বাবে স্থানীয় ৰাইজে বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু কেনেদৰে হঠাৎ মৃত্যু হ'ল তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ল'ৰাজন দাদা আমাৰ বেংগলোৰত কাম কৰিব গৈ আছিলে। গৈ থাকোঁতে মানে আধা বাটত মানে নোপোৱাকৈ তাৰ বেংগলোৰৰ পৰা মানে যাওঁতে মানে গৈ থাকোঁতে ট্ৰেইনৰ পৰা পৰি তাৰ মৃত্যু হ'ল। ল'ৰাজনৰ নাম আছিলে মুন ভূমিজ। এইটো আমাৰ বালিপৰা টি চিলিনী পঞ্চায়ত অন্তৰ্গত ৰঙাপাৰা সমষ্টি। আৰু আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত আমি তেওঁৰ বডিটো আমি ইয়াৰলৈকে আনিব পাৰিছোঁ। এতিয়া নহয়, আমি নিজৰ যোগেদি আমি মানে ট্ৰাই কৰিছিলোঁ যে মিনিমাম ক'লে 1.5 লাখ টকা লাগিব বুলি ক'লে। তাৰপাছত আমি বিধায়ক মহোদয়ৰ কিবা অধিৱেশন চলি থাকোঁতে মানে আমাৰ মণ্ডল প্ৰেচিডেণ্ট দীপন সিঙৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰি আমি আজি আমাৰ মানে কিবা মুন ভূমিৰ যোনটো পাৰ্থিৱ শৰীৰটো আমি আনিব পাৰিছোঁ। তাৰ কাৰণে বিধায়ক মহোদয় বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ল'ৰাজন কাম কৰিব গৈছিলে। হয়, ল'ৰাজন এনেও আমাৰ এইখিনি জেগাৰ মানে এটা ভাল এটা ড্ৰাইভাৰ আছিলে। আৰু ল'ৰাজনৰ মানে যিকোনো মানুহৰ লগত মানে মিলা প্ৰীতি একদম লগে লগে মিলি যায়। আৰু ল'ৰাজন কাম কৰিব গৈছিলে এইটোৰ কাৰণে চাগে এতিয়া তাৰ মাকজনে কৈয়ে দিলে যে গাড়ী কিনাৰ ল'ৰাজনৰ সপোন আছে। হয়, ল'ৰাজনৰ সপোন মানে এইটো সঁচাই হয়। আৰু ল'ৰাজনৰ গাড়ী ড্ৰাইভিঙে কৰে এনেও। চবেই জানে আমাৰ মানে বালিপাৰা বগানেৰে হওক আমাৰ ওচৰে পাঁজৰে যিমানখিনি আমাৰ মানে লগত লাগি থকা গাঁওখিনিত চবেই জানে যে ল'ৰাজন এটা ভাল ড্ৰাইভাৰ হয় বুলি। ল'ৰাজনৰ এটা সপোন আছিল চাগে মই নিজে এটা মোৰ নিজৰ ব্যক্তিগত এটা গাড়ী ল'ম, গাড়ী কিনি মই নিজে ব্যৱসায় কৰিম বুলি। সপোনটো পূৰা নহ'ল। হয়, গাড়ী কিনা আশাৰে গৈছে। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমাৰ স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীদেৱক লৈ অনাৰ বাবে। আমাৰ বাগানৰ এজনে আছিলে আৰু লগতে তাৰ লগত 3জন চাগে গৈছিলে। কোন ষ্টেচনৰ ওচৰত বেছি গম পাইছে নেকি? এইটো ইমানকৈ মই ভালকৈ নাজানো ক'বলৈ। হয়, ট্ৰেইনৰ পৰা পৰি গ'ল। বেংগলোৰলৈ গৈছিলে? হয়, বেংগলোৰ গৈ আছিলে। কি হৈছিলে ঘটনাটো কোৱাচোন? মোৰ ল'ৰাটো মোৰ ডাঙৰ বেটাটা আছে কামাব বলে বেঙ্গলোর চলে গেল। বেঙ্গলোর যাওয়াতে আর ঘটনা ঘটে গেল। ट्रेन से गिरे गেল নিচে। ट्रेन से জায়গাটা তো বলতে না বিজয়পাড়া के এদিকে 50 কিলোমিটার এদিকে গিরেছে বলে করে বললেন। তো পিছে আরো আমরা यहाँ पुलिस थाना कराते आरो वहाँ पुलिस पीछे गम पाले যে আরো वहाँ से আমরা फेरी हंदर यहाँ के ঘন্টা হেরি মিনিস্টার চলে আছে। এবার মানে এটা বলতে যাচ্ছি মই যে আজি মোর বেটাটাকে যে আনে দিচ্ছে ওর জন্য মোর বহুত আর ধন্যবাদ। আর যদি আমরা নিজের से আমরা আনতে भी नहीं পারতে আজি ওকে আমরা जितना भी ধন্যবাদ দিব ওটা মোর দিকে বহুত কম থাকবে। यानी কোনোদিন ওর চুকাতে পারবো কি না পারবো। কৃষ্ণ কমল তাকে বহুত ধন্যবাদ মানে ওর দিকে যে আজি মোর বেটাটাকে মোর ঘরে আনে দিছে। কাম কৰিব গৈছিল নেকি আপনার? হ্যাঁ, বেঙ্গলোর যাই আধা রাস্তায় ওর ডেট হয়ে গেল। গৈ নাপালে কাম কৰিব? নাই, কাম যাতে নাই পারলো ওর বেঙ্গলোর গৈছিল। হ্যাঁ, আপডেট বডি আনিবৰ কাৰণে নাই পৰা হলে ওর নাই পারা হলো তো এখন ওটাই আমাদেরকে কৃষ্ণ কমল দাঁতিয়ে মানে দিল আরো যে ওর হিসাব से আনে দিছে। হ্যাঁ, এখন তো মানে পৌঁছে নাই পাইছে লেকিন প্লেনে উঠাইছি বলে করে বলেছে। আপনারা খবর দেখি যে उतना टाइम और মানে बहुत জীবনটা इतना মানে ভাল লাগলো দেখি কৃষ্ণ কমল তাঁতীকে মই इतना बार भी ধন্যবাদ দিব মোর বহুত কম হবে মানে তার কারণে। কি নাম আছিল আপনার ল'ৰাটো? মুন ভূমিজ। কেইটা আপনার নাম? মোর নাম রূপু ভূমিজ। রূপু ভূমিজ। কেইজন আছে আপনার ল'ৰা ছোৱালী? 3টা ল'ৰা।
হেৰি ভূমিজ ডাঙৰ ল'ৰা মন ভূমিজ ডাঙৰ আৰু তাৰ তলেৰটা অৰূপ ভূমিজ আৰু আছে আৰু ছোট অনুপ ভূমিজ। আপুনি কি কৰে? বাগানে কাঠফুলা কাম করি। ল'ৰাজনে সোমাব গৈছিলে। হ্যাঁ কেইজনমান গৈছিল? আর তিনজন যাই এইবাৰ গানৰে গৈছিল তিনিজন। বাগানের নাই দুইটা ছোকরা হেৰি নদী পাড়ের যায় কলাবাড়ির ওই কলাবাড়ির ছোকরা গেলাই ওরাই মানে যখন ডেট হওয়া পিছে ওরা আর বেঙ্গলোর নাই যায় করে ওয়ারই সঙ্গে থাকে গেলেন ছোকরা গেলে। আগতেও গৈছিল নেকি? আগতে একবার যাই রহে একবার যাইকে ভালেই আসলো তো এটা সময় যাই রহে যে বলে রহে মোকে যে মা আৰু মুই যদি মোর ওদিকে কামানি ধামানি পয়সা ভাল হবে ফলে মোর পয়সা তুই একটা আশা নাই করবি এরকম আর 5 লাখ টাকা জমা করে এবার লোন সে আমার একটা গাড়ি নিকলাবে মোর নিজের গাড়ি চলাবো মুই এখন আর গাড়ী কিনিম ওর বুলি মানে কৈছিল। একটা স্বপ্ন রহে যে গাড়ি কিনবো বলে গাড়ী কিনাৰ সপোন আছিলে ল'ৰা। হ্যাঁ মানে নিজের ঘরে একটা গাড়ি মুই কিনে করে মুই খুব চলাবো বলে করার স্বপ্ন আছে। গাড়ী কিনিবৰ বাবে বহিৰাজ্যত গৈছিল। হ্যাঁ